গুড ইভিনিং এভৰিৱান। এতিয়া মই ইয়াৰ পাছবেলাই ব্লগটো আৰম্ভ কৰিছোঁ। এয়া ভিডিঅ' আৰম্ভ আৰু কৰিব পৰা নাছিলোঁ। এয়া ল'ৰাৰো গা ভাল নাছিলে, আজিৰ পৰা অকণমান ভাল পাইছে যিহেতু, সেইটো কাৰণে এয়া আৰম্ভ কৰিছোঁ এতিয়া বাৰু কি কাম কৰিব লৈছোঁ ব'লকচোন যাওঁ, আপোনালোককো দেখাওঁ, আপোনালোকেও চাব ব'লক। আগতে এতিয়া আহিছোঁ কি ইয়ালৈ ভীমকলৰ পুলি এটা নিওঁ বুলি। এইবোৰ ভীমকল ঘৰত পুলি নাই যিহেতু ইয়াৰ ওচৰৰ ঘৰৰ পৰাই নিবলৈ আহিছোঁ। এতিয়া এইফালে এতিয়া খান্দি আছে, দেখাওঁচোন বাৰু কেনেকৈ খান্দিছে। এয়া মই প্ৰণৱকে লগ ল'লোঁ আৰু ভীমকলৰ পুলি এটা ৰুওঁ বুলি ন। এয়া প্ৰণৱে এতিয়া খান্দিছে, খান্দি মেলি আৰু ৰুবগৈ লাগিব। মানুহে অন্য পুলিহে ৰুৱে, ভীমকলৰ পুলি নোৰুৱে, জাহাজী কল ৰুৱে, মালভোগ ৰুৱে, চেনি কল ৰুৱে, জাতি কল ৰুৱে, হয় নাই। মই বোলো আৰু আমাৰ ঘৰত এতিয়া ভীমকলৰ অভাৱ হৈ আছে, সেইটো কাৰণে আৰু ভীমকলৰ পুলি এটা ৰুই লওঁ। সদায়নো লোকৰ ঘৰৰ পৰা কিমান নি খাম আৰু, সেইটো কাৰণে ভাবিলোঁ নিজে এটা ৰুই লওঁ। তেতিয়া আৰু নিজৰ ঘৰতে পুলি পোখা দিব, তেতিয়া আৰু পচলাও খাব পাৰিম, পাতখিলাও প্ৰয়োজন হয়, কলো খাব পাৰিম। ভীমকল খালে যিহেতু গাত বল হয়, সেইটো কাৰণে আৰু বোলো ৰুই লওঁগৈ। এতিয়া এয়া বহাগ মাহতে ৰুব লাগে, পূৰ্ণিমাহত ৰুলে বেছি ভাল। এতিয়া পূৰ্ণিমা হৈ গ'ল যিহেতু, এয়া পাছতে ৰুইছোঁ আৰু যেতিয়া সময় পাইছোঁ তেতিয়াই ৰুম বুলি লৈছোঁ। এয়া আজি যিহেতু বন্ধ, সেইটো কাৰণে আৰু এতিয়া এয়া খনাই মেলি লৈছোঁ, তাৰপৰা ৰুবগৈ লাগিব। এতিয়া এইডোখৰতে ৰুবলৈ লৈছোঁ। এয়া এইফালে গাঁত এটা ইয়াতে খান্দিবলৈ দিছোঁ, এইডোখৰতে বহাই দিম আৰু পুলিটো। এতিয়া যিহেতু বতৰো ভাল হৈছে, বৰষুণৰ বতৰ, এয়া মাটিবিলাকো ধুনীয়া জেক হৈ আছে, সেইটো কাৰণে আৰু কল পুলিটো ধুনীয়াকৈ আৰু উঠি আহিব, লহপহকৈ বাঢ়ি আহিব বুলি ভাবিছোঁ আৰু। এইটো আৰু কলৰ পুলি, এয়া ধুনীয়া চাইজৰ আৰু ৰুব পৰা জোখৰ আৰু। এতিয়া হৈ গ'ল আৰু মোৰ কলপুলি ৰোৱা। তাৰপাছত আৰু এতিয়া কৰোঁগৈ বেলেগ কাম মানে কি আৰু ফুলৰ টাবখিনি অকণমান বোলো চাফ চিকুণ কৰি দিওঁগৈ। এতিয়া মই ফুলখিনি অকণমান চাফ চিকুণ কৰোঁ বুলি লৈছোঁ। তাৰ আগতে এতিয়া কি ফুল ফুলিছে বাৰু তাকে দেখাওঁ। এইবোৰ নাইন'ক্লক হয়, এইটো হালধীয়া, এইটো অলপ হ'ব পিংক কালাৰ টাইপ, আৰু কেনেকুৱা ৰঙৰ ফুলিছে দেখাওঁ। আৰু এইফালে মোৰ ডালিয়াজোপা ফুলিয়ে আছে। বৰষুণ দিলে অলপ ফুলবিলাক বেয়া হৈ যায়, ডেমেজ হৈ যায়। ডালবিলাকো হাউলি যায়, ধুনীয়াকৈ বান্ধি দিব লাগে। আৰু এজোপা নাইন'ক্লক, এজোপা এয়া ফুল ফুলিবৰ কাৰণে কলি পেলাইছে আৰু এইজোপা ধুনীয়াকৈ বগাইছে। এজোপা গধূলি গোপাল, এইবোৰ পাত বাহাৰ ফুল, আৰু এইফালে এইখিনি বগা ফুল, এইখিনি জামুৰিলে আৰু সময় হ'ল আৰু জামুৰি গ'লে আৰু বগা। আৰু এইফালে আছে টাবত এইবোৰ হালধীয়া, ইয়াতো ফুলি আছে। ফুল দেখিছেনে, এজোপা যিমানে ডাঙৰ হয় সিমানে ফুলবোৰ বেছি হৈ গৈ থাকে, জোপোহা হৈ যায়। এতিয়া চেং আহিলে আমাৰ ঘৰলৈ, চাওঁ হাই। এতিয়া মোক বিহু গান এটা গাই শুনাবা দেই। গোৱা, কি গাবা হা? চেনাই দিয় গাই দিয়া হা, ৰিণিকি টিপ টপ গোৱা। বেয়া পাইছোঁ মই বেয়া পাইছোঁ দেই। টিপ টপ গোৱা, টিপ টপ নেগাই গোৱা আকৌ। আৰু মোৰ এইফালে ফুলিছে ইম্প্ৰেশ্যন, এই এজোপা, আৰু এইফালে এজোপা বগা ফুলে, এইজোপা হৈছে ডাবুল ইম্প্ৰেশ্যন। নতুনকৈ ৰুইছোঁ, ফুলিছে আৰু এপাহ। এতিয়া মই এইখিনি অকণমান বন বাট হৈছে, তাকে বোলো অলপ চফা কৰি দিওঁ। বহুদিন চফা কৰিবলৈ সময়ে পোৱা নাছিলোঁ, আজি অকণমান সময় পাইছোঁ আৰু যিহেতু, তাকে অলপ চফা কৰি দিওঁ বোলো। এজোপা ইম্প্ৰেশ্যন, আৰু এইজোপা কেইবাবিধো আছে। কি কৰিব আমাৰ ঘৰত,
ফুল ছিঙিব নেপায় এইজোপা ধুনীয়াকৈ ফুলি আছে দেখিছা নাই এইবোৰ দেখিছা নাই এইবোৰ এইটো পিংক কালাৰ তোমাৰ চোলাটোৰ নিচিনা দেখিছা এইটো ফুল এইটো য়েল্লো এইটো পিংক কালাৰ সেইটো য়েল্লো গুটিটো তুমি কি কালাৰ ফ্ৰক পিন্ধিছা অঁ কালাৰটো পিংক কালাৰ নে কোনে আনি দিলে ক'ৰ পৰা আনিলে অঁ সেইজোপা নুচুবা দেই ছিঙিব অঁ গুচি আহা ইয়াত জোক ওলাব গোৱা তাৰপৰা গোৱা ধুনীয়াকৈ গোৱা এনেকৈ অঁ অঁ নামি লোৱা নাচা অঁ আমাৰ এতিয়া হুনচেঙে নাচিব নহ'লে দদক গান গাবলৈ কোৱা দদক হাঁহি এই আঁতৰলৈ গৈ আছা যে ওচৰত আছা আকৌ হা ওচৰলৈ আহা আকৌ মোৰ ওচৰলৈ অঁ বা ধুনু লাগিছে দেই নাচিলে হেই ইয়াত টাবৰ এইখিনি ওলমাই দিয়া হয় ইবোৰতো দেখিছে এনেকৈ কেনেকৈ বনবিলাক হৈছে আৰু এইবিলাক বন এইবোৰ মানে আচলতে ইয়াত গোবৰ মাটি দিয়া হয় যে সেইকাৰণে আৰু গোবৰবিলাকত এনেকুৱা গোবৰ মাটি দিলে বন হৈ যায় এইবোৰ ঢেৰ বন ফুলে বনে সমানে হৈ গৈছে আৰু চফা কৰি দিলে ফুলজোপাই অলপ ফুলিবলৈ ভাল পাব ফুলজোপা আহল বহল ধুনীয়া হৈ থাকিব গোটেই বনেই বন এইবিলাক কৰিবলৈও টাইম লাগে আজি বোলো অলপ টাইম পাইছোঁ সেই গতিকে আৰু এয়া ফুলখিনিকে অলপ চফা কৰি দিওঁ এয়া কৰি লওঁ তাৰপিছত আৰু কি কাম কৰোঁ বাৰু দেখা হেল্ল' গাইজ পাছবেলা আৰু ভিডিঅ' কৰাৰ পিছত আকৌ ভিডিঅ' কৰিবলৈ নহ'ল আৰু সন্ধিয়া সময়ত এতিয়া গধূলি মানে আৰু খাই বৈ উঠিলোঁ উঠাৰ পাছতে আৰু আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া এইখিনি হৈছে পিঠা এয়া পিঠাখিনি মই এতিয়া সানি লওঁ সানি মেলি কিহৰ লগত বনাওঁ বাৰু আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো আগলৈ সম্পূৰ্ণ চাই থাকিব অকণো নকটাকৈ তেতিয়া গম পাব এতিয়া মই এইখিনি তিল লৈ ল'লোঁ ইয়াত তিলতে গুড় সানি ল'লোঁ সানি লৈ এতিয়া ইয়াৰ পিঠা এনেদৰে বনাই ল'লোঁ বনাই এতিয়া মই ইয়াৰ মাজতে দিম তিলখিনি দি পিনে এতিয়া এয়া তিলৰ পিঠা মানে ইভাগে শুকানেও পুৰিব পাৰি আৰু এনেকৈও তেলত দি পুৰিব পাৰি এতিয়া মই ইয়াৰ মাজতে তিলখিনি ভৰাই লওঁ হা এইখিনি ভৰাই দিলোঁ ভৰাই দি আৰু এইদৰে এনেকৈ মুটুকাই দিম এনেকৈ মুটুকাই দি এনেকৈও বনাব পাৰি আৰু বোলে মুটুকাই দি গোটেই ঘূৰণীয়াকৈ দি দিম বুলিও পাৰি এয়াই আৰু আজি মোৰ পিঠা এয়া পোৱা হৈ গ'ল আৰু এতিয়া ইয়াত তিলবিলাক ওলাই পৰিলে যে সেইটো কাৰণে পিঠাবিলাক ক'লা ক'লা দেখিছে সেইটো বেয়া নহয় আচলতে তিল লাগি যোৱাৰ কাৰণে পিঠা দিয়া ক'লা ক'লা হৈ গ'ল এয়া হৈছে তিল আৰু গুড় দি পোৱা পিঠা তেলত আৰু আজি ভিডিঅ'টো মোৰ ইমানতে সামৰণি মাৰিলোঁ মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব আকৌ লগ পাইছোঁ নেক্সট এটা ব্লগত আজিলৈ অ'কে বাই বাই গুড নাইট